প্ৰত্যেক বছৰৰ দৰে এই বছৰৰ বৃহত্তৰ হুদুমপুৰ আঞ্চলিক কালী মন্দিৰ প্ৰাংগণত আমি শ্ৰী শ্ৰী মা কালী দেৱীৰ পূজাৰ আয়োজন কৰিছিলোঁ। আন বছৰত ধুমধামেৰে আমি পূজা উৎসৱ পাৰ্বণ কৰোঁ যদিও এইবাৰ আমি জুবিনদাৰ মৃত্যুৰ কাৰণে আমি কিছু জাকজমকীয়া কাৰ্যসূচী আমি পৰিহাৰ কৰি কেৱল আমি আধ্যাত্মিকভাৱে দেৱীৰ পূজা ভাগ আমি কৰিবলৈ মনস্থ কৰিছোঁ। আমি অহাকালি ৰাতিপুৱাৰ পৰা ইয়াতে পূজাৰ কাৰ্যসূচী চলি থাকিব। অহাকালি ৰাতিপুৱা আমাৰ ইয়াতে জুবিনৰ মূৰ্তিত প্ৰতিচ্ছবিত তেওঁৰ পুষ্পাঞ্জলি আৰু শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব আৰু এইটো দিনটোৰ বাবে চলি থাকিব। ইয়াৰ পিছত সন্ধিয়া 7 বজাৰ লগে লগে আমি আমাৰ বেদীত দেৱী মাৰ প্ৰতিমা স্থাপন কৰিম। তাৰ পিছত একাদিক্ৰমে পূজা আৰম্ভ হ'ব আৰু নিশা 8মান বজাৰ পৰা আমি নিমন্ত্ৰিত লোকক আমি ইয়াতে অভ্যৰ্থনা কৰাৰ মানস কৰিছোঁ। নিশা ঠিক 12 বজাৰ সময়ত প্ৰসাদ বিতৰণ এইবোৰ হ'ব। তাৰ পিছত আমি বামুণৰ ৰীতি নীতি মতে পূজা শেষ হোৱাৰ পিছত আমি মা কালী দেৱীৰ মূৰ্তিক এক বিশাল শোভাযাত্ৰা কৰি বিসৰ্জন দিম। এই বিসৰ্জন পৰ্বটো নদীৰ পাৰত দিয়া হয়, গতিকে আমি নদীৰ পাৰলৈ গৈ দেৱী মাক তাত আমি বিসৰ্জন দি আহিম। এইখিনি অহাকালিৰ দিনটোৰ আমাৰ প্ৰস্তুতি। এই পূজালৈকে আমাৰ এই অঞ্চলৰ বৃহত্তৰ পাল্লি, হুদুমপুৰ, উপৰহালি, এই অঞ্চলৰ দখলা, এই অঞ্চলৰ পৰা মানুহ আহি আমাক ইয়াত সহযোগ কৰে। আমি প্ৰত্যেককে প্ৰতি বছৰৰ দৰে এই বছৰৰ নিমন্ত্ৰণ দিছোঁ। গতিকে আমাৰ আশা এই বছৰ আমাৰ ইয়াত প্ৰায় 10,000 মান মানুহক আমি আশা কৰিছোঁ ৰাতিপুৱাৰ পৰা। আৰু সন্ধিয়া ঠিক আমি দেৱী ইয়াত প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা আমি ইয়াতে সৰ্বসাধাৰণৰ কাৰণে ভোগ মুকলি কৰিম, সকলোকে ভোগ খুৱাম। এই ভোগ খোৱাৰ বাবে দাতাসকলে ভোগদান কৰিছে। এই ভোগ খোৱাৰ বাবে আমি আটাইকে নিমন্ত্ৰণ জনাইছোঁ। শৃংখলাবদ্ধভাৱে সকলেও ভোগ খাব, প্ৰসাদ খাব। জুবিনদাৰ ইয়াতে যি শ্ৰদ্ধাঞ্জলি আছে, শ্ৰদ্ধাঞ্জলিত শ্ৰদ্ধা নিৰূপণ কৰিব আৰু আমাৰ লগত সহযোগিতা কৰি আইন শৃংখলা সকলো পৰিস্থিতি তেওঁলোকে তাৰমানে মানি যাতে আমাৰ পূজা ভাগ সাফল্যমণ্ডিত কৰে, সেইখিনি আমি ৰাইজৰ পৰা আশা কৰিছোঁ। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।